নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। নতুন বছৰ অহাৰ পূৰ্বে এতিয়া এপিডিএছএলৰ ফালৰ পৰা বৃহৎ অভিযান চলাব অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে। আৰু সেই অভিযানত আপোনালোকৰ ঘৰৰ টিভি, ফ্ৰিজ, এসি, ইনফেক্ট আপোনালোকৰ যদি ইলেক্ট্ৰনিক ডাঙৰ ডাঙৰ সা সামগ্ৰীও আছে, যেনে আপোনালোকৰ ৱাশ্বিং মেচিন হৈ গ'ল, যেনে এসি হৈ গ'ল, যেনে আপোনালোকৰ টমটম হৈ গ'ল, যেনে ইলেক্ট্ৰিক গাড়ী হৈ গ'ল, যেনে ইলেক্ট্ৰিক স্কুটাৰ হৈ গ'ল, এই সামগ্ৰীবিলাক এতিয়া এপিডিএছএলৰ ফালৰ পৰা জব্দ কৰিব যদিহে আপোনালোকে কাৰেণ্ট চুৰ কৰে। যদি আপোনালোকে কাৰেণ্ট চুৰ কৰে তেনেহলে আপোনালোকৰ ঘৰৰ ইলেক্ট্ৰনিক সামগ্ৰীবিলাক জব্দ কৰিব। আপোনালোকক কিন্তু ডাঙৰ এটা বিপদৰ পৰা বচাই দিছো আকৌ। যদি আপুনি ঘৰত কাৰেণ্ট চুৰ কৰি আছে তেন্তে সাৱধান, আপোনালোকে এই সামগ্ৰীবিলাক হেৰুৱাব লগা হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এই সম্পৰ্কত জনাম যে আপোনালোকে যদিহে কাৰেণ্ট চুৰ কৰি আছে তেন্তে চুৰ নকৰিব। আৰু লগতে আপোনালোকে ঘৰত যে কাৰেণ্ট ব্যৱহাৰ কৰি আছে, আপোনালোকে সেই কাৰেণ্ট বাৰু চুৰ কৰি ব্যৱহাৰ কৰি আছে নেকি সেই সম্পৰ্কে কেনেকৈ গম পাব। কিছুমান এনেকুৱা হয়, মানুহে কাৰেণ্ট চুৰ কৰো বুলি নকৰে, কিন্তু তেওঁলোকে এপিডিএছএলৰ নিয়ম অনুসৰি কাৰেণ্ট চুৰ কৰি থাকে। গতিকে তেনেকুৱা মানুহবিলাকৰ পৰাও বয় বস্তুবিলাক জব্দ কৰি লৈ যাব। গতিকে সাৱধান, আপোনাৰো ঘৰত কাৰেণ্ট চুৰ কৰি লগোৱাৰ নিচিনাই হৈ আছে নেকি এই সম্পৰ্কে আপোনালোকে জানিব পাৰিব, নহলে কিন্তু ঘৰৰ বয় বস্তুবিলাক হেৰাব, এপিডিএছএলে লৈ যাব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকে যে ঘৰত কাৰেণ্টবিলাক ব্যৱহাৰ কৰি থাকে, তো এই কাৰেণ্টবিলাক কিলোৱাট হিচাপত ব্যৱহাৰ কৰা হয়, ঠিক আছে। বোলে আপোনালোকৰ ঘৰখনৰ কিমান কিলোৱাট বোলে প্ৰত্যেক মাহে ইউজ হয়, বোলে আমাৰ ঘৰখনত 1 কিলোৱাট কাৰেণ্ট ব্যৱহাৰ হয়। কাৰোবাৰ ঘৰত আকৌ 2 কিলোৱাট কাৰেণ্টটো ব্যৱহাৰ হয়, কাৰোবাৰ ঘৰত আকৌ 3 কিলোৱাট, কাৰোবাৰ ঘৰত 4 কিলোৱাট, প্ৰত্যেকৰ ঘৰতে বেলেগ বেলেগ কিলোৱাট হিচাপত কাৰেণ্ট ব্যৱহাৰ হয়। কিছুমান থাকে ডমেষ্টিক আৰু কিছুমান থাকে কমাৰ্চিয়েল। আমি ঘৰত নৰ্মেলি কাৰেণ্ট ব্যৱহাৰ কৰিছোঁ, টিভিটো চলাইছোঁ, আমাৰ ঘৰৰ মোবাইল কেইটা চাৰ্জ দিছোঁ, তো সেইটো ডমেষ্টিক কাৰেণ্ট হৈ গ'ল। কিছুমান আকৌ কমাৰ্চিয়েল কাৰেণ্ট থাকে, আমি ঘৰত ভাড়া ঘৰ দিছোঁ, তাতে আমি কি কৰিছোঁ কাৰেণ্ট লগাইছোঁ, সেইটো কমাৰ্চিয়েল লাইন আমি ল'ব লাগিব। আমাৰ ঘৰত সৰুকৈ এটা কিবা আমি মেচিন চলাইছোঁ, আমি তাৰ বাবে কমাৰ্চিয়েল লাইন ল'ব লাগিব। এতিয়া ডমেষ্টিক লাইনৰ পাৰ ইউনিট কষ্টও বেলেগ, আৰু এফালে যিবিলাক কমাৰ্চিয়েল লাইন থাকে, কমাৰ্চিয়েল লাইনবিলাকতো পাৰ ইউনিট কষ্টটো অকণমান বেলেগ থাকে, চববিলাকৰে বেলেগ বেলেগ থাকে। গতিকে ডমেষ্টিক আৰু কমাৰ্চিয়েল লাইন পৃথকে পৃথকে সংযোগ কৰিব লাগে। যদিহে আমাৰ ব্যৱসায়ী আছে তেনেহ'লে কমাৰ্চিয়েল লাইন ল'ব লাগিব, যদি ডমেষ্টিক আছে আমি সৰ্বসাধাৰণ ব্যৱহাৰ কৰোঁ তেনে ডমেষ্টিক কাৰেণ্ট আমি ঘৰত ব্যৱহাৰ কৰিব লাগে। তাৰ উপৰিও ধৰি লওক আপোনালোকে কাৰেণ্টটো যেতিয়া কানেকশ্যন লৈছিলে নতুনকৈ, তেতিয়া 1 কিলোৱাটৰ যেনিবা আপোনালোকে কানেকশ্যন লৈছে, এতিয়া ব্যৱহাৰ কৰি আছে 6 কিলোৱাট, 7 কিলোৱাট, সেইটো এটা কাৰেণ্ট চুৰি বুলি ক'ব পাৰি। আপুনি কাৰেণ্ট চুৰ কৰি আছে বুলি ক'ব পাৰি। তো আপুনি কি হয়, সেনে ক্ষেত্ৰত এপিডিএছএলৰ সন্মুখত যদি আপুনি ধৰা পৰে ফাইন ভৰিব লাগে। এতিয়া এইবিলাককে কাৰেণ্ট চুৰ বুলি ক'ব পাৰি। কাৰেণ্ট চুৰটো এনেনো কি আৰু, ডাইৰেক্টলি বোলে মনে মনে কাৰেণ্ট লগাই আছে, সেইটো এটা কাৰেণ্ট চুৰ, সেইটোতো চবেই জানে। তাৰ উপৰি ধৰি লওক কি কৰিছে, ৱাৰডাল আহিছে মিটাৰলৈ অহাৰ আগতে কাৰেণ্টটো বাইপাছ কৰি ঘৰত ব্যৱহাৰ কৰি আছে, সেইটোও এটা কাৰেণ্ট চুৰ। কিন্তু তাৰ উপৰিও এইকেইটাও কাৰেণ্ট চুৰ। আপোনাৰ ঘৰত ডাঙৰ ইণ্ডাষ্ট্ৰি এটা চলাই আছে, কিন্তু আপুনি ঘৰুৱা কাৰেণ্টটোকে ব্যৱহাৰ কৰি আছে, সেইটোও এটা কাৰেণ্ট চুৰ। তেনে ক্ষেত্ৰতো আপোনাৰ ঘৰৰ বস্তু জব্দ কৰিব পাৰে। বা ধৰি লওক যেনিবা আপোনালোকৰ ঘৰত কানেকশ্যনটো হৈ গ'ল 1 কিলোৱাটৰ, কিন্তু আপোনালোকে 3 কিলোৱাট, 4 কিলোৱাট ব্যৱহাৰ কৰি আছে, সেইটোও এটা কাৰেণ্ট চুৰ। গতিকে তেনে অৱস্থাতো আপোনালোকৰ ঘৰৰ বয় বস্তুসমূহ আটক কৰিব পাৰে। এতিয়া এপিডিএছএলে কি কৰিছে, ৰাতিৰ ভাগত নিশাৰ ভাগত এতিয়া অভিযান চলাইছে। কাৰণ মানুহবিলাকে ৰাতি কাৰেণ্ট চুৰ বেছিকৈ কৰে, যে দিনত ধৰাহে পৰিম, ৰাতিয়ে কাৰেণ্টটো চুৰ কৰি থওঁ। তো নিশাৰ ভাগত এপিডিএছএলে কি কৰিছে, অভিযান চলাইছে। আৰু সেই নিশাৰ অভিযানত যাক যেনেকৈ পাইছে তেনেকেই বয় বস্তুসমূহ বাপেকে উঠাই লৈ গৈছে। আৰু আজিকালি টমটম বা ইলেক্ট্ৰনিক ভেহিকেলবিলাক ওলোৱাৰ পাছত কাৰেণ্টৰ বিলবিলাক বেছিকৈ আহিবলৈ লৈছে। তাৰ কাৰণে কি কৰিছে এপিডিএছএলে, ৰাতি ইনভেষ্টিগেশ্যন কৰিবলৈ গৈছে, অভিযান চলাবলৈ গৈছে, যে ৰাতি নিশ্চয় মানুহবিলাকে বস্তুবিলাক বাহনবিলাক
চাৰ্জ দি থ'ব গতিকে তেওঁলোকক হাতে লতে ধৰা পেলাব আৰু লগে লগে লৈ গুচি আহিব এনেকুৱা বহুতো বৰ্তমান সময়ত ইলেক্ট্ৰনিক সামগ্ৰী বিভিন্ন স্থানৰ পৰা জব্দ কৰিছে এপিডিচিএলৰ ফালৰ পৰা গতিকে আপোনালোক সাৱধান হেই নহলে আপোনালোকৰ ঘৰৰ বয় বস্তু আপোনালোকে হেৰুৱাব লাগিব তো বন্ধু বান্ধৱীসকল আপোনালোকক সতৰ্কিত কৰিবৰ কাৰণে এই ভিডিঅটো প্ৰস্তুত কৰিলো কাৰণ 2-3 টকা কাৰেণ্টৰ বিল বচাবলৈ গৈ লাষ্টত ঘৰৰ বয় বস্তু আপোনালোকে হেৰুৱাব লাগিব তো আজিৰ ভিডিঅ'ত ইমানেই তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম এনে ভুল নকৰিব কিন্তু